এয়া আমি বন্ধুৰ বিয়া খাব গৈ আছো গোৱালপাৰা। মই আৰু মোৰ লগত আছে আমাৰ বিজিত আৰু মই। এয়া গোৱালপাৰা ৰাস্তা এতিয়া বহুত চেঞ্জ হৈছে, 4 লাইন বনাই আছে, সেইকাৰণে অলপ মাজে মাজে বেয়া ৰাস্তা। আমি লাহে লাহে গৈ আছো, খুবেই ধুনীয়া এটা পৰিৱেশ, গাছবিলাক কাটব লগা হৈছে। কিন্তু গাছবিলাক কাটাই আমাৰ খুব বেয়া লাগিছে দেখা পায়। আগতে বঢ়িয়া লগা হৈছে। আজি আমি ছানডেটো ওলাই আহিছোঁ, বহুত দিনৰ পৰা মোৰ বন্ধুক লগ পালোঁ, বিজিতক। আমি আজি 10 বছৰৰ ফ্ৰেণ্ডশ্বিপ আমাৰ। বেলেগ আমি একেলগে আছিলোঁ আগতে, এই দুয়ো বেলেগ বেলেগ জেগাত যদিও আমাৰ ফ্ৰেণ্ডশ্বিপটো এনেকৈ বজাই ৰাখিছোঁ। সকলোৱে ফ্ৰেণ্ডশ্বিপ এনেকৈ বজাই ৰাখিব লাগে। ফ্ৰেণ্ডশ্বিপটোৱে হৈছে এনেকুৱা, যেতিয়া সময় পায় তেতিয়া লগ কৰি থাকিব লাগে। যা হওক, আমি আজি এখন বিয়া খাব গৈ আছোঁ। দিনটো যাতে ভালে ভালে যায়, আপোনালোকৰো ভালে ভালে যায় তাৰে কামনা কৰি। কি কোৱা বিজিত? আপডেট দি থাকিম। আছোঁ না দিনটো। গধূলি আমি সেই চাম ৰাস। আমি গধূলি ৰাস্তাত 2-3খন ৰাস আমি দেখা পাই আহিছোঁ। গধূলি নিশ্চয় এখনত, যিকোনো এখনত আমি সোমোৱাৰ চেষ্টা কৰিম আৰু আপোনালোকক আপডেট দি থাকিম তাৰে কামনাৰে। এতিয়া ৰাখিছোঁ, বাই বাই।